নমস্কাৰ মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক বহুত বেছি ভালে আছে। বৰ্তমান বাৰু আমাৰো ভালেই বাৰু। আৰু ইহঁত গ'ল, ইহঁত মানে ল'ৰাটোহে গ'ল, ছোৱালীজনী আছে, পৰীক্ষা চলি আছে ইহঁতৰ, সেইটো কাৰণে তাক খুৱাই বুৱাই পঠিয়াই দিলোঁ। আৰু এতিয়া বোলো অকণমান ঘৰটো চাফা কৰোঁ, ইমান লেতেৰা হৈ আছে। পুৱা বাৰু এইবোৰ মোচা সাৰা কৰিলোঁ যদিও ওপৰৰখিনি চাফা কৰিবলৈ নাই হোৱা, কাৰণ সেইখিনি সময়ত মানে একেবাৰে সময় নোজোৰে। সেইটো কাৰণে মানে বোলো নহয়, এতিয়া সি যোৱাৰ পিছত এতিয়া আজৰি আৰু এইখিনি সময়ত কৰি লৈ উঠি আকৌ তাইলৈও ভাত পানী বনাই আকৌ তাইকো খুৱাই পঠিয়াব লাগিব। আৰু দেখিছে নহয় এই কাপোৰবোৰ আজিকালি এনেকৈ মানে আমাৰ কি হয় জানে, ইজনেও আহি সেই চেয়াৰখনতে ওপৰতো খুলি থ'ব। এনেকুৱা কৰিলে বৰ খং উঠে। কাৰ খং উঠে ক'বচোন বাৰু। কাপোৰবোৰ ঘামিলে অকণমান কিবা এডালত মেলি দে, আৰু নহ'লে বোলে ভালেই যদি আলনাখনতে নি থৈ দে, তেনেকুৱা হ'লে একো নাই। এতিয়া সেই ইহঁতৰ কামৰ পাছে পাছে আকৌ ময়ো দৌৰি থাকিব লাগে। মানে এনেকৈ হ'লে ঘৰৰ মানুহজনী মানে আই নাপায় কামৰ, কাৰণ তেওঁলোকৰ পাছে পাছে আকৌ দৌৰি থাকিব লাগে। সিহঁতে লেতেৰা কৰিব, মই চাফা কৰিম আকৌ, তেনেকুৱা আৰু বৰ খং উঠে। আপোনালোকৰো হয়নে তেনেকুৱা বাৰু ক'বচোন। আৰু এই ভিজা কাপোৰবোৰ যে আনি পেলাই য'তে ত'তে থৈ দিয়ে, সাংঘাতিক খং উঠে। আৰু সেইটো হ'লেতো আৰু খং উঠে মোৰ। আকৌ সেয়া ৰ'দত মেলি দি থৈ আহিছোঁ। আপোনালোকৰো হয়নে বাৰু তেনেকুৱা, আৰু আপোনালোকৰ খং উঠেনে নাই ক'বচোন। বতৰটো ৰাতিপুৱা ভালেই আছিলে, বৰ ধুনীয়া একদম। মানে ৰ'দ অকণমান ৰ'দ, মানে বেছিকৈ ৰ'দটো ওলোৱা নাই, তাপ এটা আছিলে আৰু ধুনীয়া আছিলে। এতিয়ালৈকে দেখোন আকৌ বতৰটো 9:30 বাজিলে, এতিয়া আকৌ বতৰটো বৰষুণে হ'ব নেকি। এইকেইটা দিন কেনেকুৱা কৰি আছে ন। উপায় নাই আৰু তেনেকৈয়ে চলিব লাগিব। আৰু আপোনালোকে এইবোৰ দেখি শুনি সঁচাকৈ মনবোৰ আপোনালোকৰ কেনেকুৱা লাগিছে নাজানো, মোৰ কিন্তু সাংঘাতিক বেয়া লাগি আছে এইবোৰ দেখি পেলাই। চাৰিওফালে পানী, যিবিলাকে যন্ত্ৰণাত ভুগিছে, যিবিলাকে ভুক্তভোগী, তেওঁলোকেহে বুজি পাইছে আৰু তেওঁলোকৰ যন্ত্ৰণাবিলাক। সঁচাকৈ টিভিটো মোবাইলটো খুলিবই নাপাওঁ, মানে পানীৰে চাৰিওফালে পানী। আমাৰ ইফালে বাৰু হোৱা নাই, ইফালে ঠিকে আছে, ভালেই বাৰু। কিন্তু যিসকল যি ঠাইত হৈছে মানে সেই ঠাইৰ কথা কৈছোঁ আৰু তেওঁলোকৰ কম জ্বালা যন্ত্ৰণাত থকা নাই। তেওঁলোকে কিমান কি হেৰুৱাইছে, হেৰুৱাৰ বেদনা তেওঁলোকেহে বুজি পাব, ভুক্তভোগীসকলে। আৰু সেই আৰু বহুত বেয়া লাগিছে বাৰু, কি কৰিম, উপায় নাই। প্ৰকৃতিয়ে যেতিয়া মানে ৰূপ সলনি কৰিব, তেতিয়াতো আৰু আমাৰ একো উপায় নাই। ভগৱানৰ ওপৰতে সকলোবোৰ এৰি দিছোঁ। আৰু যিখিনি কৰিবলগীয়া সেইখিনি এতিয়া চৰকাৰে ইয়াৰে পিছত যিখিনি কৰিব লাগে সেইখিনি কৰি দিলে ভাল আছিলে। আৰু যিখিনি ভুক্তভোগীসকলক সহায়খিনি কৰিলে ভাল আছিলে। আৰু সেইটোৱে আৰু মোৰ ফালৰ পৰা ক'বলগীয়া। আৰু কি হ'ল জানো, 1K হ'ল, সেইটোলৈ আৰু বেছি ভাল লাগিছে। আৰু আপোনালোকে এনেধৰণত মৰম দি যাব। আৰু আপোনালোকে মোৰ ভিডিঅ'বোৰ চোৱাৰ বাবেও বহুত বহুত ধন্যবাদ। আগলৈও মৰম দি যাব। আশা কৰোঁ আপোনালোকে ভিডিঅ'বোৰ সদায় শেষলৈকে চাব ভিডিঅ'বিলাক, আৰু জনাব আপোনালোকে কমেণ্ট কৰি ভিডিঅ'বিলাক কেনেকুৱা পায়। সদায় ভাল ভাল ভিডিঅ' দিবলৈ চেষ্টা কৰোঁ মই বাৰু। আপোনালোকৰ কামত অহা ভিডিঅ' দিব চেষ্টা কৰোঁ। মানে এনেই কিবা যে এনেই ভিডিঅ' সেইবোৰতো মোৰ ফালৰ পৰা দিয়া নহয় তেনেকৈ। মই সদায় ৰেচিপি ভিডিঅ' বা ভাল কিবা এটা জানিব পৰা ভিডিঅ'ই দিওঁ। আৰু গতিকে আগলৈও দি থাকিম তেনেকৈ। আপোনালোকে চাই থাকিব আৰু এনেকৈ মৰম দি থাকিব। আৰু শেষত আপোনালোকলৈ বহুত বহুত ধন্যবাদ থাকিলে, বহুত মৰম থাকিলে। আৰু আপোনালোকলৈ এনেকৈ সদায় মোকো মৰম দি যাব। আৰু যোৱাকালি গধূলি কি হ'ল জানে, শুলো, শুই উঠি পেলাই গধূলি হোৱা নাই, মানে তাৰ আগতে শুলোঁ। তাৰপিছত গধূলি হোৱাত মানে এতিয়া দেখোন শুই উঠি কিবা এটা খাওঁ লাগিলে। কেতিয়াবা হয় ন তেনেকৈ, শুই উঠি কিবা এটা খাওঁ লাগে। আৰু মোৰো সেইদিনা মানে কালি গধূলি তেনেকুৱাই হ'ল, মোৰো কিবা এটা খাওঁ লাগিলে। আৰু তাৰপিছত মই বোলো কিবা এটা বনাওঁ, ল'ৰা ছোৱালী দুটাইও ভাল পাব খাবলৈ, তেনেকৈ বুলি ইডলি বনালোঁ আমৰ। আৰু এটা কথা কওঁ, এই ইডলিটো যিসকলৰ ষ্টেণ্ড নাই মানে তেওঁলোকেও বনাব পাৰিব। মই ষ্টেণ্ড নোহোৱাকৈ কেনেকৈ ইডলি বনাব পাৰি সেইটো মানে দেখুৱাম মানে আপোনালোকক। সকলোৰেতো ইডলি ষ্টেণ্ড নাথাকে, গতিকে আপোনালোকে সেই কেনেকুৱা পদ্ধতিত মানে ইডলি খাব পাৰিব ষ্টেণ্ড নহ'লেও, সেইটো দেখুৱাম। আৰু আমৰ ইডলি, আপোনালোকে আমৰ কেক খাইছে কিন্তু ইডলি খাই পোৱা নাই চাগে ন, ক'তো নাই দেখা। পাকঘৰত অলপ সময় গৈ ভাবিছোঁ আৰু কি খাম কি নাখাম, কিবা এটা বনাব পাৰিলে ভাল আছিলে। পিছত ভাবিলোঁ আম আছে, গতিকে
এতিয়া আমৰ ছিজন, গতিকে আম খোৱা হয়ে মানে প্ৰায় আমাৰ। সেই গতিকে মই বোলো আম আছিলে, আমৰে ইডলি বনাওঁ। আৰু ভিডিঅ'টোৰ মাজলৈ যাওঁ, বহুত কথা নকওঁ, আপোনালোকেও আমনি পাব আৰু আপোনালোকে বনাই খাব, বহুত বেছি ভাল লাগিল। আৰু এই ৰেচিপিটো আপোনালোকে টিফিন হিচাপতো ল'ৰা ছোৱালীৰ লগত ব্যৱহাৰ কৰিব পাৰিব, টিফিন দিব পাৰিব। খুব ধুনীয়া হেল্ডি ৰেচিপি এটা। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈ চাব, ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, লগতে ছাবস্ক্ৰাইব কৰিও দিব। আৰু বলক তেতিয়াহ'লে ভিডিঅ'টোলৈ যাওঁ। আৰু এটা কথা কওঁ, কি জানে, ল'ৰাটো স্কুল যাবৰ সময়ত মানে সি চশমা এযোৰ পিন্ধি আছিলে, বায়েকৰ সৰুৰে আৰু মানে চশমা এযোৰ। তাৰপিছত তাক পিন্ধোতে মানে ভাল লাগিলে, মই বোলো আচোন ফটো একপি উঠাই থৈ দিওঁ। সেই ফটোকপিও আপোনালোকক দেখুৱাম দিয়কচোন, মানে স্মৃতি হিচাপে থাকি গ'ল আৰু সি কেতিয়াবা চাব পাৰিব, মাকৰ ইউটিউবটো খুলি পেলাই, ডাঙৰ হ'লেও চাব পাৰিব। সেইবুলি ইয়াতে সাঁচি ৰাখিলোঁ আৰু আপোনালোককো বোলো অকণমান দেখুৱাই দিওঁ কেনেকুৱা লাগিছে তাৰ ফটোখন। বাৰু মই ইয়াতে এড কৰি দিম, আপোনালোকে চাবচোন বাৰু। মই লৈছোঁ ইয়াতে 1.5 কাপ চুজি লৈছোঁ। আপোনালোকে যদি ভাবে চাউলৰ গুড়ি দিও বনাব পাৰিব। যদি চাউলৰ গুড়ি আছে, চাউলৰ গুড়ি 1 কাপ দিব বা আধা কাপ দিব চুজি, এনেকৈ মিলাইও বনাব পাৰে, বেয়া নালাগে, ভালেই লাগে, খুব সোৱাদ হয়। কিন্তু তৎক্ষণাতে ভাবি কিনে বনোৱা যে, গতিকে চাউলৰ গুড়ি মোৰ নাছিলেও, আৰু মই চাউলতকৈ যে বেছি চুজিৰে ভাল পাওঁ। এচিকুট নিমখো দিলোঁ, লগত 1.5 চামুচ দিছোঁ মই পাউডাৰ গাখীৰ। থাকিলে দিব, নাথাকিলে নাই, কোনো কথা নাই, তথাপিতো খাবলৈ ভাল হয়। বস্তু কিছুমান দিলে মানে সোৱাদটো বেছি হয়, সেইটোৱে। আৰু লগতে দিছোঁ মই গুড়েৰে বনাম, আজি চেনিৰে নবনাওঁ। আপোনালোকে চেনিৰেও বনাব পাৰিব, একো কথা নাই। মই ইয়াত 1.5 কাপ চুজি দিছোঁ কাৰণে 1 কাপ দিছোঁ গুড়। সম্পূৰ্ণ নিজৰ মতে মিঠাটো দিব, মই অলপ কমকৈ দিছোঁ বাৰু। আৰু লগতে মধ্যমীয়া চাইজৰ আম এটা দিছোঁ। আমটো খুব মিঠা, কিনা আম। আৰু এতিয়া আমৰ বতৰত আম চাগে বেয়া পোৱা মানুহ মানে নোলাবই নেকি। আম সকলোৱে ভালেই পায়, প্ৰায় ভালেই পায় মানে। আৰু এই ছটা কি দেখিছেনে, চামনি, গাখীৰৰ চামনি। মই ভাবিলোঁ চামনিখিনিও দি দিওঁ। ঘি বনাবৰ কাৰণে থৈছিলোঁ, তাৰপিছত ভাবিলোঁ আজি ঘি নথওঁ, মানে জমা নকৰোঁ, আজি ইয়াতেই দি দিওঁ। অকণমান দিছোঁ মই গাখীৰ দি পেলাই, এইখিনি ধুনীয়াকৈ মিক্সিত মানে মিহি কৰি ল'ম, সেইটো কথা। পাছত কি হ'ল আপোনালোকে বেয়া নাপাব, ক্ষমা কৰি দিব। মানে মোবাইলটো অফ হৈ থাকিলে কি ক'ব, হৈ যায় আৰু। যিখিনি মিক্সিত লৈছিলোঁ মই, সেইখিনি চুজিৰ ওপৰত দি দিছোঁ। লগতে দি দিছোঁ মই ভেনিলা, মানে ফ্লেভাৰটো। আপোনালোকৰ নাই যদি ইলাচি গুড়িও দিব পাৰে। আৰু লগত দিছোঁ মই অকণমান শুকান নাৰিকলৰ গুড়ি, 3-4 চামুচমান দি দিছোঁ। যদি কেঁচা আছে আপোনালোকে ৰুকি পেলাই কেঁচা নাৰিকলৰ ৰুকাটোও দিব পাৰিব, তেতিয়াতো সোৱাদটো আৰু বেছি ভাল হ'ব। মই কিন্তু কিনাটোকে দিলোঁ। কিছু সময় এনেকৈ অলপ সময় থৈ দিম, মানে 5-10 মিনিট সময় থ'ম, বেছি সময় নথওঁ, কাৰণ সন্ধিয়া লাগিছে যিহেতু মই খামেই চাহৰ লগত, সেইটো কাৰণে বেছি সময়ো নাই থোৱা। আৰু লগতে এতিয়া চাওকচোন কিমানখিনি টান হ'ল, চুজি যে পানীটো মানে সোনকালে টানি নিয়ে, সেইটো কাৰণে মই মানে অলপ সময় এনেকৈ থৈ দিছিলোঁ। সময় নহ'লে আপোনালোকে নথলেও কথা নাই, কিন্তু থ'লে অকণমান সময় ভাল। আৰু ড্ৰাই ফ্ৰুটছ বুলি মই অকণমান দিছিলোঁ, এলমণ্ড দিছিলোঁ কাটি অকণমান, সেইখিনিও দেখুৱাব নহ'ল, মোবাইলটো অফ হৈ থাকিলে। গতিকে সেইখিনি বস্তুৱে দিছোঁ, ইয়াত বিশেষকৈ একো নাই। আপোনালোকে তেনেকৈয়ে দিয়ে খাব, গাখীৰ নাই পানীৰেও বনাই খাব পাৰিব। কিন্তু যিমান বস্তু এড কৰে খাবলৈ বেছি সোৱাদ হয়, মানে সিমানেই কথা। আৰু মই এইটো জোখতে ৰাখিলোঁ, ইয়াতকৈ আৰু অকণমান পনীয়া কৰিব পাৰিলোঁ হয়, কিন্তু আৰু লৰালৰিও হ'ল। এইফালে চাহ খাবলৈ এওঁ ৰখিয়ে আছে, যাব ওলাই অকণমান বজাৰলৈ, সেইটো কাৰণে মই আৰু বৰ বেছি এটা নকৰিলোঁ। ইয়াতকৈ পনীয়া কৰিব পাৰে। শেষত ইনো দিছোঁ, ইনো দি পেলাই ধুনীয়াকৈ লাৰি ল'ম। মানে ইনো দি আৰু ৰখিব নালাগে, লগে লগে একদম বনাবই, মানে থৈ নিদিব। আৰু মই যদিও ঢাকনিখন দি আপোনালোকক দেখুৱাইছোঁ, কিন্তু মই লগে লগে বনাইছোঁৱে। আৰু মানে এনেকৈ আপোনালোকে কেতিয়াবা বনাই পেলাই টিফিনতো দিব পাৰিব। কেনেধৰণত, ধৰক গোটেইখিনি কৰি থ'লে ফ্ৰিজত থৈ দিলে, মাত্ৰ ইনোটো নিদিব, বনোৱাৰ আগমুহূৰ্তত ইনোটো দি পেলাই বনাব।
সঁচাকৈ খাবলগীয়া আচলতে আপোনালোকে এনেকৈ খাই পাইছেনে নাই নাজানো আৰু এটা কথা কওঁ আজি ষ্টেণ্ড নোহোৱাকৈও মই মানে ইডলি বনাই দেখুৱাম আপোনালোকক বিনা ষ্টেণ্ডত ইডলি বনাই খাব পাৰিব সকলোৰেতো ইডলি ষ্টেণ্ড নাথাকে নহয় জানো তেতিয়া এই পদ্ধতিত আপোনালোকে বনাব পাৰিব কিন্তু মোৰ লৰালৰি সেইটো কাৰণে মই ষ্টেণ্ডতো বনাইছোঁ কিন্তু আজি ষ্টেণ্ডত বনোৱাখিনি মই আপোনালোকক নাই দেখুৱা তলত পানী দিছোঁ বাচনটোৰ তাৰপিছতে মলমল কাপোৰ এখন ধুনীয়াকৈ পানীত ভিজাই চেপি লৈছোঁ পানীটো নাই আৰু যেনিবা কাপোৰখনত ধুনীয়াকৈ চেপি লৈ কাপোৰখন এনেকৈ বাচনটোৰ ওপৰত দি লৈছোঁ অলপ ভালকৈ বান্ধি দিব আৰু আপোনালোকে ডাঙৰ বাচন চচপেন ল'ব মই আৰু দুটামানহে ইয়াত বনাই দেখুৱাম আপোনালোকক সেইকাৰণে মই সৰু বাচন এটাতে দেখুৱাইছোঁ মানে যদি গোটেইখিনি বনালোঁ হয় তেতিয়াহ'লে ডাঙৰ চচপেন এটাত কাপোৰখন দি এনেকৈ বনালোঁ হয় আৰু সৰু ঢাকনিখন দি অকণমান অসুবিধা পাইছোঁ সেইটো কাৰণে মই পাছত ডাঙৰ ঢাকনি এখনো দি দিছোঁ আৰু আপোনালোকে চাওক ইমান ধুনীয়াকৈ ইডলি হৈছে আপোনালোকে ইডলি ষ্টেণ্ড নোহোৱাকৈও ধুনীয়াকৈ বনাই খাব পাৰিব দেই আপোনালোকে এনেকৈ বনাই চাবচোন বাৰু কিমান ধুনীয়া হৈছে চাওকচোন বাৰু একেবাৰে কাপোৰখনতো লগা নাই আৰু আপোনালোকে এইটো টিফিন হিচাপতো ল'ৰা ছোৱালীক স্কুলত দি পঠিয়াব পাৰিব ইমান হেল্ডি জানেনে পাছত মই আৰু এটা আপোনালোকক দেখুৱাই দিছোঁ আৰু অলপ পনীয়া কৰিব পাৰিলোঁ হয় অলপ গোটা হ'ল যদিও কিন্তু ইডলিকেইটা ধুনীয়াই হৈছে বাৰু খাবলৈ ভালেই হৈছে ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে ক'ব দেই আৰু আপোনালোকে বনায়ো খাব এতিয়াই আমৰ বতৰ পাছত আপোনালোকে খাবলৈ আম শেষ হ'লে আৰু ক'তনো এনেকৈ বনাই খাব পাৰিব নহয় জানো গতিকে আপোনালোকে এনেকৈ ফ্ৰেছ আমেদি বনাই খাব এনেকৈ ঘৰৰ আম থাকিলেতো ভালেই কথা টেঙা নহ'লেই হ'ল মাত্ৰ আমাৰ কিনা আমে ক'তনো আৰু গছ আছে আৰু গতিকে আপোনালোকে এনেকৈ বনাই খাব ল'ৰা ছোৱালীক টিফিনত দিব পাৰিব খুব হেল্ডিকৈ বনাইছোঁ আৰু আপোনালোকে ইচ্ছা কৰিলে ইয়াত অকণমান খাটি থাকোঁতে মানে ঘি অকণমান দিব পাৰিব ঘি বা বাটাৰো দিব পাৰিব ধুনীয়া এটা গোন্ধ আহিব আৰু ৰংটো চাওকচোন কিমান ধুনীয়া হৈছে ভাল লাগিছেনে বাৰু আপোনালোকৰো আৰু টিভি চাই সন্ধিয়া সময়ত এইটো কিন্তু যোৱাকালিৰ কথা দেই সেইকাৰণে ড্ৰেছটো বেলেগ হৈ আছে আৰু বানপানীৰ বাতৰি চাই চাহকাপ লৈ খায়ো আছোঁ আৰু অকণমান তাতে ভিডিঅ' কৰি আপোনালোককো দেখুৱাইছোঁ খুব ধুনীয়া লাগিল খাবলৈ আপোনালোকেও বনাই খাব আজিলৈ আহিছোঁ তেতিয়াহ'লে